নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুলাই। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অনুষ্ঠানৰ খাদ্য খাই অসুস্থ হৈ পৰিছে ৬০জনৰো অধিক লোক। ধেমাজিৰ বালিৰ মৃগাংকত খাদ্যত বিষক্ৰিয়া। এই পৰ্যন্ত ৫০ৰ পৰা ৬০জন অসুস্থ। জ্বৰ, বমি, ডায়েৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে বহুজন। এখন বাছৰে ধেমাজিৰ পৰা লৈ অনা হৈছে ডিব্ৰুগড়লৈ। জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছে বহু কেইজনক। কেইবাজনো ৰোগীৰ অৱস্থা সংকটজনক। ঘটনাৰ পিছতে তদন্ত কৰিবলৈ নিৰ্দেশ স্বাস্থ্য বিভাগৰ। খাদ্যত বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ নিৰ্দেশ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত স্কুলীয়া ছাত্ৰীৰ ভয়ংকৰ কাণ্ড। অট্টালিকাৰ পৰা জঁপিয়ালে ছাত্ৰীয়ে। সংকটজনক অৱস্থাত ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হৈছে ছাত্ৰীগৰাকীক। সম্প্ৰতি ICUত মৃত্যুৰে যুঁজিছে ছাত্ৰীগৰাকীয়ে। গুৱাহাটী বেলতলাৰ অজন্তা পথত এই ঘটনা। হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে এখন পত্ৰ। কি কাৰণত এই ঘটনা সংঘটিত কৰিলে সেয়া অজ্ঞাত। জানিব পৰা মতে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবেই এই ঘটনা বুলি উল্লেখ পত্ৰ। গুৱাহাটী মহানগৰীত স্কুলীয়া ছাত্ৰীয়ে এই ভয়ংকৰ কাণ্ড কৰিছে। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ। গ্ৰেপ্তাৰ হ'ব নেকি মিয়াৰ ৰক্ষক ইউনুছ তামুলী। এইজন হৈছে ইউনুছ তামুলী। ইউনুছ তামুলীৰ বিৰুদ্ধে মহিলা সমাজৰ গোচৰ। শীঘ্ৰে ইউনুছ তামুলীক গ্ৰেপ্তাৰ নকৰিলে প্ৰতিবাদ কৰাৰ হুংকাৰ। জাগৃতি নাৰী সমাজে ৰুজু কৰিলে গোচৰ। নাৰীসকলক লৈ আপত্তিজনক পোষ্ট কৰিছিল ইউনুছ তামুলীয়ে। পোষ্টত লিখি কৈছিল, মিয়াক লৈ ৩বাৰ পোষ্ট দিলেই গৰ্ভৱতী হ'ব পাৰি বুলি দিছিল পোষ্টত। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ, এটা ইণ্টাৰনেশ্যনেল খবৰ। কাইলৈৰ পৰা চলিব আয়াতুল্লাহ আলী খামেইনিৰ পবিত্ৰ জানাজাৰ প্ৰক্ৰিয়া। অহা ৯ জুলাইত কোটি কোটি লোকৰ উপস্থিতিত চলিব জানাজা প্ৰক্ৰিয়া। কোটি কোটি লোকে একেলগে আদায় কৰিব জানাজাৰ নমাজ। শেষবাৰৰ বাবে কোটি কোটি লোকে শ্ৰদ্ধা জনাব ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা খামেইনিক। তেহৰানৰ পৰা কাৰবালা মাছাদলৈ প্ৰায় ৩০০০ কিলোমিটাৰ অন্তিম যাত্ৰা। মৃত্যুৰ ৪ মাহৰ অন্তত সমাধিস্থ কৰা হ'ব ইৰাণৰ শীৰ্ষ নেতাগৰাকীক। অহা ৯ জুলাইত মাছহাদৰ ইমাম ৰেজা মছজিদত সমাধিস্থ কৰা হ'ব নেতাগৰাকীক। মহান নেতাগৰাকীৰ বিদায়ত ৩দিনীয়া ৰাজ্যিক শোক ঘোষণা ইৰাণ চৰকাৰৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে যোৰহাটবাসীৰ প্ৰত্যাখ্যানৰ পাছতো অহংকাৰ কমা নাই গৌৰৱ গগৈৰ। কংগ্ৰেছ শেষ কৰাৰ ঠিকা লৈছে ৰকিবুল হুছেইনে। সেইজন ৰকিবুল হুছেইনেই হৈছে গৌৰৱৰ মুখ্য উপদেষ্টা। ৰকিবুলৰ পৰামৰ্শৰ বাবেই আত্ম অহংকাৰত বিপুল গৌৰৱ। গৌৰৱ গগৈক যে সংখ্যাগুৰুৱে প্ৰত্যাখ্যান কৰিছে তেওঁ বুজিছে নে নাই? গৌৰৱ গগৈৰ কংগ্ৰেছ বৰ্তমান বিজেপিৰ এ টিম। গৌৰৱক তীব্ৰ কটাক্ষ কৰি ৰেজাউল কৰিম চৰকাৰৰ এই বিস্ফোৰণ মন্তব্য। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে
গাঁৱে ভূঞে চলিব অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান। সমগ্ৰ অসমতে এটাও কাঠফলা মিল থাকিব নোৱাৰিব। 100% উচ্ছেদৰ নিৰ্দেশনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। যোৱা 3 দিন ধৰি বন বিভাগে আৰম্ভ কৰিছে জিলাই জিলাই অভিযান। নিজৰ নিজৰ ৰেঞ্জত থকা অবৈধ কাঠফলা মিল ধ্বংস কৰিব লাগিব। যদি ধ্বংস নকৰে তেনেহ'লে কঠোৰ ব্যৱস্থা লোৱা হ'ব বন বিষয়াৰ বিৰুদ্ধে। প্ৰতিদিনে ৰিপৰ্ট দিব লাগিব ৰেঞ্জাৰ আৰু DFOয়ে। ৰিপৰ্ট দিলেহে নিশ্চিত হ'ম অবৈধ কাঠফলা মিল বন্ধ হৈছে বুলি। বন বিভাগৰ হাতত আৰু মাত্ৰ 4টা দিন। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে মিজোৰামলৈ গৈ অসমৰ 3 যুৱকৰ ভয়ংকৰ মৃত্যু। 5জন যুৱক একেলগে গৈছিল মিজোৰামলৈ, 3জনৰে মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে খালিদ আহমেদ, মাছুকুৰ ৰহমান আৰু ছাদ্দাম হুছেইন। মিজোৰামৰ কোলাশিবত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ৱেগনাৰ বাহনৰ ওপৰত বাগৰি পৰিছিল প্ৰকাণ্ড ট্ৰাক আৰু মুহূৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল ৱেগনাৰ বাহনখন। আৰু 3জনৰ মৃত্যু হৈছে আৰু 2জন গুৰুত্বভাৱে হাস্পতালত ভৰ্তি হৈ আছে। শ্ৰীভূমিৰ পৰা মিজোৰামলৈ কৰ্মসূত্ৰে গৈছিল 5জন যুৱক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে জাপানৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিছে আৰু জাপানৰ প্ৰধানমন্ত্ৰীক ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাদ্য যন্ত্ৰ বজাবলৈ শিকালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি পোনপটীয়াকৈ দেখুৱাই ল'বলৈ লৈছোঁ, এয়া হৈছে জাপানৰ প্ৰধানমন্ত্ৰী আৰু এয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এনেদৰে দেখিবলৈ পোৱা গৈছে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক শাস্ত্ৰীয় সংগীতৰ বাদ্য যন্ত্ৰ বজাবলৈ শিকোৱাই আছে। এয়া চাওক, আমি পোনপটীয়াকৈ দেখুৱাই ল'বলৈ লৈছোঁ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মানকাছাৰত সংঘটিত হৈছিল এক শোকাবহ ঘটনা। যোৱা দেওবাৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানৰ মৃতদেহ অৱশেষত উদ্ধাৰ হয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। পূৰ্বাঞ্চলৰ চুমৰাখালী পাহাৰীয়া অঞ্চলত জোৱানজনৰ মৃতদেহ চিপজৰি লোৱা অৱস্থাত উদ্ধাৰ কৰিছে। মৃত জোৱানজনৰ নাম মনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। যোৱা দেওবাৰে বিয়লি ভাগৰ পৰাই বাগাপাৰা অঞ্চলৰ পৰা ৰহস্যজনকভাৱে নিখোজ হৈ আছিল মনোৱাৰ হুছেইন নামৰ জোৱানজন। পৰিয়াল আৰু বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ কোনো সন্ধান লাভ কৰা নাছিল। প্ৰাপ্ত তথ্য মতে জোৱানজনে যোৱা কিছুদিন ধৰি তীব্ৰ মানসিক সমস্যা তথা অৱসাদনত ভুগি আছিল। ধাৰণা কৰা হৈছে যে এই মানসিক চাপ সহ্য কৰিব নোৱাৰিয়েই জোৱানজনে পাহাৰৰ মাজত গৈ চিপজুৰি লগাই আত্মহননৰ দৰে এক চৰম পথ বাছি লয়। ইপিনে ঘটনাৰ খবৰ পোৱাৰ পাছতেই স্থানীয় আৰক্ষী আৰু BSFৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কৰ্তব্যৰত এজন দেশৰ জোৱানে এইদৰে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাই এতিয়া সকলোকে মৰ্মাহত কৰি তুলিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আজিৰ ৰাতিপুৱাৰ আন এটা খবৰ হৈছে হাজাৰ বাধা থাকিলেও চোৰে নেৰে চুৰিবিদ্যা। এইবাৰ নোৱাগাঁৱৰ বৰমপুৰৰ ভেৰবেৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে চাফাই অভিযান। আলমাৰীৰ তলা ভাঙি চোৰে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে নগদ ধন। মহেন্দ্ৰ বৰাৰ পত্নী আৰু জীয়ৰী দীৰ্ঘদিন ধৰি চিকিৎসাৰ বাবে হায়দৰাবাদলৈ গৈছিল, যাৰ বাবে ঘৰখন সম্পূৰ্ণৰূপে বন্ধ আছিল। মহেন্দ্ৰ বৰাই কৰ্মসূত্ৰে হোজাইত আছিল। ঘৰত কোনো মানুহ নথকাত
এই সুযোগ লৈ চোৰৰ দলটোৱে চলালে লুটপাট। ইপিনে আজি মহেন্দ্ৰ বৰাই হোজাইৰ পৰা নিজ গৃহলৈ ঘূৰি অহাৰ পাছতেই ঘটনাটো পোহৰলৈ আহে। ঘৰৰ মূল দুৱাৰত তলা ভঙা প্ৰত্যক্ষ কৰে আৰু ভিতৰলৈ গৈ দেখে যে চোৰে আলমাৰি ভাঙি ঘৰত থকা সমস্ত সোণৰ গহনা আৰু নগদ ধন লুটি লৈ গৈছে।